তো ভাল লাগিছে আৰু 12গৰাকীয়ে আজি শপত ল'লে 12গৰাকী বিধায়কে 17গৰাকী হ'লগৈ এতিয়া আমি প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত 4গৰাকীয়ে লৈছিলোঁ তো কাম দ্ৰুতগতিত এতিয়া আৰম্ভ হ'ব দ্ৰুতগতিত চলিব কাৰণ যোৱা 5টা বছৰত মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ হৈছে মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ 5খন অগ্ৰণী ৰাজ্যৰ ভিতৰত এখনলৈ উন্নীত কৰিব লাগে আৰু সেই দিশেৰে ৰাজ্যখন গতি কৰিছে আৰু এবাৰ দ্ৰুতগতিত ৰাজ্যখনৰ বিকাশ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ আৰু এগৰাকী সতীৰ্থ অগপৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে বিশেষকৈ আপোনাক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে চাওক এটা অতি গুৰুত্বপূৰ্ণ বিভাগ গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে বহুতখিনি কৰিব পৰা অৱকাশ এই বিভাগটোৰ জৰিয়তে আছে যোৱা দিনবিলাকত মই সোমাইছোঁ আজিৰ দিনটোতে আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত আমি ফৰেষ্ট বিভাগৰ বন বিভাগৰ সৈতে যৌথভাৱে আজি 35 লাখ আজি প্লেণ্টেশ্যন আমি কৰিছোঁ ৰাজ্যখনত 1 কোটি পুলি আজি মাৰ নামত আমাৰ মাসকলে আজি ৰোপণ কৰিছে এইটো এটা ডাঙৰ কথা ইয়াৰ উপৰিও আৰু বহুতখিনি কৰ্মসূচী অনাগত দিনত 100 ডেজৰ কৰ্মসূচী মই প্ৰস্তুত কৰি উলিয়াইছোঁ সেইখিনি পৰ্যায়ক্ৰমে ঘোষণা কৰিম আৰু সেইমতে আগবাঢ়ি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221